2024 মিত্ৰতা হ'বনে বিৰোধীৰ মিত্ৰতা হ'বনে নহয় এই বিষয়টো সন্দৰ্ভত যেটো সময়ত শংকা আৰু চৰ্চা এই দুয়োটাই চলি আছিল সেই মুহূৰ্তটো অখিল গগৈয়ে কৈছে 36খন আসনত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব সময়ত দেখা যাব কংগ্ৰেছে মিত্ৰতা কৰে নে নকৰে এই সকলোবোৰ বিষয়ৰ ওপৰত ভিত্তি কৰি শেহতীয়াভাৱে অখিল গগৈয়ে কিছু মন্তব্য কৰিছে আজি জৰুৰী কাৰ্যনিৰ্বাহক সভাত আমাৰ 2026 চনৰ নিৰ্বাচনৰ কাৰণে কোন কোন বিধানসভা সমষ্টিত আমি নিৰ্বাচন খেলিব পাৰিম তাৰ তালিকা প্ৰস্তুত হৈ আছে এটা তাকে আমাৰ গ্ৰেড এ গ্ৰেড বি গ্ৰেড চি যিবিলাক সমষ্টি আছে তাক মানে এনেকৈ কেটেগৰাইজেশ্যন চলি আছে আৰু তাৰ আমি মেইন যেটো আমাৰ গ্ৰেড এ হিচাপে আমি নিৰ্বাচন কৰিবৰ কাৰণে 5টা আমাৰ ক্ৰাইটেৰিয়া ঠিক কৰি লৈছোঁ আৰু সেই 5টা ক্ৰাইটেৰিয়া যিবিলাকৰ আছে সেই সমষ্টিকেইটাক আমি গ্ৰেড এ হিচাপে গ্ৰহণ কৰিছোঁ মই সকলোবিলাক কোৱাটো সম্ভৱপৰ নহ'ব তথাপি কেইটামান কওঁ 1 নম্বৰ যে সমষ্টি কমিটিখন 500+ মানুহৰ জৰিয়তে মানে এটা সমূহীয়া নেতৃত্বৰে গঠন কৰা সেইটো যদি হৈ গৈছে 2 যিমানখন পঞ্চায়ত সমিতি আছে আৰু টাউন কমিটিৰ ৱাৰ্ড আছে টাউন কমিটিৰ ৱাৰ্ডখনক এখন মানে আঞ্চলিক ৰূপে গণ্য কৰি আৰু প্ৰতিখন পঞ্চায়তক এখন আঞ্চলিক ৰূপে গণ্য কৰি সেই আঞ্চলিক কমিটিবিলাক যদি 100+ সদস্যৰে গঠন কৰি সক্ৰিয় হৈ আছে আৰু আমাৰ ৱাৰ্ড ৰুমৰ পৰা সেইটো পৰীক্ষা কৰি যদি প্ৰমাণিত হৈছে যে তেওঁলোক সঁচাকৈ সক্ৰিয় সদস্য হয় আৰু প্ৰত্যেকখন বুথ কমিটি 30+ সদস্যৰে যদি গঠন হৈছে আৰু আমাৰ ৱাৰ্ড কমিটিয়ে যেতিয়া ফোন কৰি কনফাৰ্ম কৰিছে ৱাৰ্ড ৰুমৰ পৰা আমাৰ ৱাৰ্ড ৰুমৰ পৰা যদি ফোন কৰি যদি কনফাৰ্ম কৰিছে যে হয় তেওঁলোকৰ 30জন সদস্য ভুৱা তালিকা দিয়া নাই শুদ্ধ তালিকা দিছে তেওঁলোক সক্ৰিয় সদস্য তেতিয়াহ'লে এই 3টা ক্ৰাইটেৰিয়াৰ কথাই মই ক'ব পাৰোঁ এতিয়া আৰু 2টা ক্ৰাইটেৰিয়া আমাৰ দলৰ সাংগঠনিক বিষয় গতিকে সেই বিষয় দুটা মই ৰাজহুৱা কৰিব নোৱাৰোঁ দলে মোক সেইটো অনুমতি নিদিব এই 3টা বিষয় এই সাংগঠনিক 3টা বিষয় মই আপোনালোকক ৰাজহুৱা কৰি দিছোঁ মানে এতিয়ালৈকে আমাৰ প্ৰস্তুত হোৱা আজিৰ দিনটোত মানে এটি কেটেগৰাইজেশ্যন হৈ আছে হা কিন্তু আজিৰ দিনটোত আমাৰ এতিয়ালৈকে লিষ্টত যেটো আহিছে 36টা গ্ৰেড এ মানে 36টাত খেলিব পৰাকে আমি আমাৰ সংগঠন ইতিমধ্যে গঢ়ি তুলিছোঁ য'ত আমি একদম হয় জিকিবই পাৰিম নহ'লে আমি ফাইট দিম আমাৰ লগত কণ্টেষ্ট হ'ব এনেকুৱা ধৰণৰ পজিশ্যন আমি 36টা বিধানসভা সমষ্টিত উলিয়াইছোঁ আৰু মই সেইটো আপোনাক ক'বলৈ অসুবিধা হ'ব যেনে শিৱসাগৰ আৰু বেলেগ মই ক'বলৈ বেয়া পাই আছোঁ ময়ো ক'বলৈ বেয়া পাই আছোঁ সেইটো আপোনালোকক মানে ডেফিনেটলি মই ক'বলৈ অসুবিধা আছে মোৰ অসুবিধা আছে কাৰণ বেলেগ সমষ্টিৰ মানুহবিলাকে মই সেইটো নিজৰ সভাপতিয়ে যে পাবই সেইটোতো জানেই আপোনালোকে সেইটোতো আৰু অবলাইজ হয়নে সেইটোতো মানে সেইটো চবেই মানি ল'ব আৰু হয়নে নহয় গতিকে সেইটো মই ক'ব পাৰোঁ তাৰ বাহিৰে আনবিলাক ক'বলৈ অসুবিধা আছে এতিয়া আপোনালোকে এইটো মোক জোৰ কৰিব মানে এটা বস্তু আপোনালোকক মই এটা কথা কৈ দিলোঁ আমি আজি মানে আমাৰ যিখন কাৰ্যনিৰ্বাহক বৈঠক হৈছে তাত মিত্ৰতা সন্দৰ্ভত যি আলোচনা হৈছে